দাৰ্জিলিঙৰ পৰা আহি মানে সেনেকুৱা একো ব্লগো বনোৱা নাছিলোঁ বা ক'তো এনে ফুৰিব যোৱা নাছিলোঁ, গৰমো অত্যাধিক। সেইটো কাৰণে মানে আজি বহুত দিনৰ মূৰত ফেমিলিৰ লগতে এনেই এবাৰ ফুৰিব আহিলোঁ। যিহেতু মানে আমাৰ দাদা বৌহঁতৰ ল'ৰাকেইটাৰো মানে সেই স্কুল বন্ধ আছে, ত' এনেই ফুৰিবলৈ আহিলোঁ সূৰ্য পাহাৰ মানে গোৱালপাৰাত আছে। গোৱালপাৰা চিটিৰ পৰা 12 কিলোমিটাৰ দূৰত সূৰ্য পাহাৰ অৱস্থিত। আৰু আপুনি যদি গুৱাহাটীৰ পৰা আহে, গুৱাহাটীৰ পৰা 132 কিলোমিটাৰমান হ'ব। ফালে পৰি আছে, সেইফালে সোঁফালে পৰি আছে মহাদেৱৰ দুটাই পুত্ৰ কাৰ্তিক আৰু গণেশ। আৰু ইয়াতে মানে শিলত কাটি কাটি ভগৱানৰ বিভিন্ন ধৰণৰ কথা, বিভিন্ন ধৰণৰ বিষয় লিখা আছে আৰু ছবি আঁকা আছে। সেয়ে আৰু দাদাটো বুজাই আছে। ইয়াত কিন্তু একো নাই, একো পিছা নাই। এইটো নকত একো নাই, চাবা ক'ব লাগিব। ধুনীয়াকে দেখাব পাইছা? দেখা পাইছা? ওলাইছে ত্ৰিশূলটো ওলাইছে ভালকৈ। দেখিছোঁ। অলপ গদা ওলাইছে, দেখিছা? গদাটোৰ চাইডত ফুলটো ওলাইছে ধুনীয়াকে, দেখিছা? ফুলটোৰ ওপৰত গণেশটো ওলাইছে, চাৰ্কলৰ মাজত ধুনীয়াকে। এইটো বিষ্ণু মহাপ্ৰভুৰ ওপৰত ওলাইছে, একদম ওপৰত। হয় মানত হয় নমস্কাৰ কৰা, মনত ধৰা, যি মনত আছে ধৰিবা। বাপৰে, আমাৰ দেউতা আৰু বৌ আছিলে, দুটা নাহিলে আৰু ৰ'দৰ কাৰণে। ইমান গৰম, অত্যাধিক গৰমৰ কাৰণে আৰু মানে থাকিব নোৱাৰি। এতিয়া বা আৰু ময়ে আহিলোঁ ওলাই, আৰু আমাৰ লগত এই চুনু আহিছে, দাদাৰ ডাঙৰ ল'ৰাটো। এতিয়া আমি বুদ্ধ স্তূপ আৰু কি আছিল ইফালে তো আৰু শিৱলিংগই আৰু চাৰিওফালে শিৱলিংগই আৰু ইফালে নিজৰাও আছে। কোনোবা ল'ৰা ইয়াৰে লোকেল চাগে গা ধুই আছে। ইয়াতে বহিলোঁ। মানে সেইখিনিত মানে আমাক বুজালে আৰু সেই দাদাটো, পাণ্ডা দাদাটো ক'লে যে কি ইয়াত টোটেল 1 লাখটাৰ মানে 1 লাখ বুলিয়ে ক'ব পাৰি আৰু শিৱলিংগ আছে। মানে সেই শিলত 1 লাখটা ওচৰা-ওচৰি শিৱলিংগ আছে। আৰু ইয়াক ছেকেণ্ড কাশী বুলিও জনা যায়। আপোনালোকে গুগলত যদি মাৰে গম পাই যাব, ছেকেণ্ড কাশী বুলিও জনা যায়। য'তে খোজ দিয়ে তাতে শিৱলিংগ চবতে মানে। আৰু বহুত ভাঙিছোঁ, আৰু বহুত পুৰণি হৈ গ'ল না, কিন্তু ভাঙিছে। কিন্তু মানে ইমান বছৰ আগতে ইমান পুৰণি শিলত শিৱলিংগ বনাইছে, সেই দিনতে, ধেমালি নহয় আৰু। অৰ্জুনৰ আগত বিষ্ণুৱে বিশ্বৰূপটো দেখুৱাইছিলে। অৰ্জুনে প্ৰশ্ন কৰিছিলে, কৃষ্ণৰ উত্তৰটো দিছিলে, আৰু তেতিয়া গীতাখন লিখি গৈছিলে। আকাশী গংগা মানে ইয়াত পালোঁ। ইয়াত জোতা চেণ্ডেল লৈ যোৱা মানে নিষেধ আছে, যাই লওঁ তললৈ। সঁচাকৈ কিছুমান বস্তু দেখিলে বহুত আচৰিত লাগে। মানে এনেকৈ শিলৰ মাজেৰে সোমাই আহিব লাগে, বাপৰে, মানে দেখি কিনে মানে ভয় লাগি যায় আৰু মানে কিছুমান চিনেমাতো এনেকৈ দেখা পাই থাকোঁ। আৰু কিহত গ'লো জানে? হিন্দু, বুদ্ধ আৰু হিন্দুত আহিলোঁ, হিন্দুৰ পৰা। এতিয়া ইয়াৰে পৰা জৈন কেভ হয় এইখিনি, মানে এইখিনিত জৈন ইয়াত আৰু যাব লগা মানে আছে, বহুত মন্দিৰ আছে আৰু বহুত কিবা শিৱ মানে লিংগ এনেকুৱা ধৰণৰ বহুত আৰু চাব লগা ঠাই আছে ভিতৰত। কিন্তু যিখিনি ৰ'দ পৰিছে নহয়, মানে আৰু নোৱাৰোঁ আৰু দেখাই নাটানে। তো যিখিনি পাৰিছোঁ আপোনালোকক দেখাই দিলোঁ। সেইখিনি আপোনালোকে যদি কেতিয়াবা আহে, ভাল মানে ঠাণ্ডা দিনত আহিলে ভালকৈ গোটেইখিনি চাই যাব পাৰিব, ৰ'দত নোৱাৰিব আৰু। ইয়াত গোটেইখিনি লেখা আছে তাৰমানে। মানে আপোনালোকে যদি মানে সূৰ্য পাহাৰৰ হিষ্ট্ৰীখিনি জানিব বিচাৰে, ইয়াত আছে। মানে কেমেৰাত ভালকৈ গম নাপাব, যদি মানে আহে মানে আপোনাৰ চকুৰে চালে গম পাব আৰু বস্তুখিনি লিখা আছে যে ইয়াত মানে 3টা প্ৰধান ধৰ্ম মানে ইয়াত মিলন হৈছে, যে হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম। আমি হিন্দু আৰু বৌদ্ধ ধৰ্মৰ পৰা আহিলোঁ, এতিয়া এইফালেৰে জৈন ধৰ্মত মানে যাব পাৰি আৰু। মানে যিখিনি ইয়াত জৈন ধৰ্মৰ মন্দিৰ আছে গোটেইখিনি ইয়াত পোৱা যায়। ওলালোঁ আমি সূৰ্য পাহাৰৰ পৰা। মানে বহুত গৰম লাগি গৈছে। এতিয়া আমি গাড়ীত বহিয়ে পূৰা AC অন কৰি লৈছোঁ। AC অন কৰি দিহে মানে কিবা কৰি গাটো ঠাণ্ডা পেলালোঁ। মানে মই নোৱাৰোঁ আৰু। যদি আপোনালোকে আহিব পাৰে এই গৰমত, তেতিয়াহ'লে এইটো মানে বহুত ডাঙৰ চেলেঞ্জ বুলি ভাবি লওঁ, ইমান ৰ'দত এই জুলাই মাহত। আৰু এতিয়া আমাৰ বাহঁতে কিবা কিবি বজাৰ কৰি আছে ঘৰৰ কাৰণে। মানে মই কৈছোঁ যে মই নোৱাৰোঁ, মই আমাৰ দাদাহঁতৰে সৰুটো হয়, মানে ইয়াৰ লগত মানে গাড়ীত বহি আছোঁ এতিয়া সিহঁতালৈ। মই বাহিৰত থাকিব মানে ধৈৰ্য নাই আৰু ভোকো লাগিছে, বহুত দেৰি হৈ গ'ল। এতিয়া আমি ভাত খাই লওঁ ভালকৈ হোটেল এখন বিচাৰি,
দেখাই আছোঁ আপোনালোকক। বিচাৰি বিচাৰি হোটেল এখন পালোঁ, কিন্তু মানে ইমান খানাটো দেখিও ভাল লগা নাই আৰু টেষ্ট নহ'বলৈও কৈ আছে। তো ইয়াত এনেই ভাতটো খাই যোৱা আৰু যিহেতু ভোকো লাগি আছে। ছয়গাঁও অলপ দূৰ আছে, ছয়গাঁৱত যে কিবা এটা খাম বাৰু। কিবাকে আহি পালোঁ আৰু মানে ইমান গৰম লাগিছে, দিনটো মানে গৰমৰ কাৰণে অশান্তিত গ'ল। আৰু আহোঁতে দেখিলে মানে জয়াজপুৰত তেনেকৈ খাই লৈ আহিলোঁ আমি গোটেইকেইটাই। চ' খাই লৈ আহোঁতে এনেকৈ দেৰি হৈ গ'ল ঘৰ পাওঁতে এতিয়া গাড়ী চাড়ী ৰাখিলোঁ, ৰাখি পেলাই গা পা ধুই এতিয়া ফ্ৰেছ ট্ৰেছ হৈ ৰুমত আহিলোঁ। আৰু যিহেতু ভিডিঅ'টো এণ্ডিং কৰা নাছিলোঁ, এতিয়া ভিডিঅ'টো এণ্ডিং কৰিলোঁ। আৰু মানে সূৰ্য পাহাৰত আপোনালোকে যাব পাৰিব, যিহেতু ময়ো যোৱা নাছিলোঁ, সেইকাৰণে যাই পেলাই এটা সৰু ভিডিঅ' বনাই দিলোঁ। আৰু যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।